এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যাৰ কেইটামান শৰ্ট কুৱেশ্যন চাওক। এইকেইটা কুৱেশ্যন তোমাৰ আগৰ HSLC বিলাকত আহিছিলে। সো এটা আছে √7 এটা ইয়াত অপচন কেইটামান আছিলে অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, মৌলিক সংখ্যা, অপৰিমেয় সংখ্যা। এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা, √ৰ ভিতৰত যদি মৌলিক সংখ্যা থাকে সেইবিলাক অপৰিমেয় হ'ব আৰু যৌগিক সংখ্যা থাকিলে সেইটো তোমালোকে চাব লাগিব কি হয় কি নহয়। ধৰা তোমালোকৰ √12 সেইটো যদি তোমালোকক দিয়ে থাকে তেতিয়ালে সেইটো এটা অপৰিমেয় সংখ্যা হ'ব, কিন্তু √4 টো যদি দিয়ে থাকে তেতিয়ালে √4 = 2 হ'ব। 2 টো এটা পৰিমেয় সংখ্যা, বুজি পাইছা? সো সেইটো অলপ মন কৰিব লাগিব। এতিয়া যদি তোমালোকৰ ভিতৰত যদি মৌলিক সংখ্যা দিয়া থাকে তেতিয়ালে সেইটো অপৰিমেয় হ'ব। সো এইটো অপৰিমেয় হ'ব, অপৰিমেয় সংখ্যা। তাৰপিছত নেক্সট আৰু এটা কুৱেশ্যন চাওঁ আমি। এইটো যদি লসাগু 91 আৰু 26ৰ 182 হয় তেন্তে গসাউ 91 আৰু 26ৰ উলিয়াব দিছে। এতিয়া ইয়াৰ গসাগু উলিয়াবলৈ হ'লে তোমালোকে এটা ফৰ্মুলা পাইছা, সেইটো ইউজ কৰিব পাৰিবা, কিন্তু ফৰ্মুলাটো ইউজ কৰিলে তোমালোকৰ বহুখিনি সময় খাব। ফৰ্মুলাটো আছিলে লসাগু পূৰণ গসাগু = সংখ্যা দুটাৰ পূৰণফল। তোমালোকে যদি 91 আৰু 26 পূৰণ কৰি দিয়া তেতিয়ালে পূৰণ কৰাৰ পিছত এইটো যদি হৰণ কৰি দিয়া তেতিয়ালে গসাগুটো পাই যাবা, কিন্তু তেতিয়ালে তোমালোকৰ বেছি সময় ল'ব, বুজি পাইছা নিশ্চয়? সো তোমালোকে ইয়াৰ এক্সট্ৰা কৰি মৌলিক উৎপাদক বিশ্লেষণ কৰিবা, তাৰপিছত সেইটো অটোমেটিক ওলাই যাব। কেনেকৈ চাবা এতিয়া চোৱা, মই যদি তোমালোক সূত্ৰমতে কৰিবলৈ যাওঁ তেতিয়ালে ইয়াত চোৱা লসাগু পূৰণ গসাগু = সংখ্যা দুটাৰ পূৰণফল। ইয়াত সংখ্যা দুটা আছে 91 আৰু 26, বুজি পাইছা? তাৰপিছত লসাগু আৰু গসাগু, আমাক লসাগুটো দিয়া আছে 182, গসাগু উলিয়াব দিছে। এতিয়া এই দুটা পূৰণ কৰিলে, পূৰণটো মই সাইডত কৰি দিছোঁ, এইটো হ'ব 2366 আৰু ইয়াত ইমপ্লাইজ লসাগু দিয়া আছে 182, তাৰপিছত গসাগু দিয়া নাই। ইয়াৰ পৰা আমি গসাগুটো উলিয়াব পাৰিম, বুজি পাইছা? সো ইমপ্লাইজ গসাউ = 2366ক আমি 182ৰে হৰণ কৰিব লাগিব। ইয়াত হৰণটো কৰি ল'বা, 2366 182, 6 2 গ'লে 4, তাৰপিছত ইয়াত 13 হ'ব, সো 8 5 13, ইয়াত 6টো নুমাই আনিলোঁ। সো এতিয়া যদি আমি 3 বাৰ দিওঁ, 3 2 গুণ 6, 8 3 গুণ 24, 4 8 গ'ল 2, 3 গুণ 3 4 5 5 46, সো 13 বাৰ গৈছে। সো ইমপ্লাইজ গসাউ = 13। এতিয়া ইয়াৰ এনসাৰটো হ'ব 13, বুজি পাইছা? এইটো হ'ব ইয়াৰ এনসাৰ। এতিয়া তোমালোকে এইখিনি কৰিবলৈ গ'লে তোমাৰ মিনিমাম 3-4 মিনিটছ খাই দিব। সো তোমালোকে এইটো বেলেগ ধৰণে কৰিব পাৰিবা। তোমাৰ যদি সংখ্যা দুটা দিয়া থাকে তেতিয়াহ'লে আমাক লসাগুৰ কিয় প্ৰয়োজন আছে, লসাগুৰ আমি ইউজ নকৰাকৈ ইয়াৰ গসাগুটো উলিয়াব পাৰোঁ। কেনেকৈ তোমালোকে জানা, 91 = ইয়াৰ যদি তোমালোকে মৌলিক উৎপাদীকৰণ কৰা তেতিয়াহ'লে 7 13 91 13, আৰু যদি 26ৰ তোমালোকে মৌলিক উৎপাদীকৰণ কৰা তেতিয়াহ'লে 13 × 2, বুজি পাইছা? 2 13 26। তোমালোকে যেনেকুৱাকৈ সহজ পোৱা তেনেকুৱাকৈ কৰিবা, তথাপি মই মোৰ ফালৰ পৰা ছাজেশ্যনটো দি দিছোঁ কেনেকুৱাকৈ কৰিব পাৰা বা কেনেকুৱাকৈ সময়টো কমকৈ খাব, সেইটোৱেই। এতিয়া এই দুটা পোৱাৰ পিছত তোমালোকে আৰু পাই আহিছা গসাউ কেনেকুৱাকৈ উলিওৱা হয়। তোমালোকৰ কিতাপত দিয়া আছে যে সংখ্যা দুটাত থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল। এতিয়া ইয়াত যদি দুটা কমন থাকিব লাগিব, 91ৰ কমন আছে 13টো, 26টো আছে 13টো, সো 13টো দুয়োটাতে কমন আছে। এতিয়া ইয়াত 13ৰ ঘাতটো হৈছে 1, ইয়াতো 1, সো 13টো গসাগু হ'ব। ইয়াত যদি 13ৰ ওপৰত 2 থাকিলে তেতিয়াহ'লে 13 গসাগু হ'ল। যদি আকৌ ইয়াত যদি 13 স্কুৱেৰ আৰু ইয়াত 13 কিউব থাকিলে 13 স্কুৱেৰটো তোমালোকৰ গসাগু হ'ল। গসাগুটো হ'ব লাগিলে ক্ষুদ্ৰতম ঘাত হ'ব লাগিব, বুজি পাইছা? সো ইয়াত মৌলিক সংখ্যাৰ ক্ষুদ্ৰতম ঘাতটো হৈছে 1, সো 13টো আমি গসাগু পাইছোঁ, সেইটো তোমালোকে জানা। সো তেনেকুৱাকৈ 13টো গসাগু হ'ব। তাৰপিছত নেক্সট এইটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা, এইটো তোমালোকে প্ৰায় জানাই সকলোৱে, তথাপি মই ইয়াত আৰু এবাৰ লিখি দিছোঁ। এইটো কুৱেশ্যন তোমাৰ 17ত নে 16ত আহিছিলে, 16ত আহিছিলে, 2016ত। কুৱেশ্যনটো একেবাৰে ইজি, তোমালোকে কেৱল ইয়াত গণ্ডগোল লাগিব এইখিনিত।
এইখিনি তোমালোকে ভালদৰে মনত ৰাখিব লাগিব 0 লেছ দেন ইজ ইকুৱেল টু r লেছ দেন b এইটো তোমালোকে মনত ৰাখিব লাগিব সো ইয়াত 3 নম্বৰটো হ'ব এইটো কন্ডিশন তোমালোকে মনত ৰাখিব লাগিব ইয়াতে তোমালোকৰ পাজল লাগিব বেলেগ একো নাই ইয়াত চোৱা কোৱেশ্যনটো আছে আটাইতকৈ সৰু যেটো সংখ্যাৰে √27 ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো হ'ল এতিয়া √27 ক কি সংখ্যাৰে পূৰণ কৰিলে আমি পৰিমেয় সংখ্যা পাম আৰু আটাইতকৈ সৰু বুলি কৈছে আটাইতকৈ সৰু মানে তোমাৰ এইখিনি যিখিনি দিয়া আছে তাৰে ভিতৰত বুজি পাইছা আমি যদি √27 ৰ লগত √27 পূৰণ কৰি দিও তেতিয়া হলে হ'ব √27 into √27 is equal to 27 তাৰ পিছত চোৱা আকৌ √27 ক আমি এনেকৈ লিখিব পাৰো √27 9 into 3 9 3 গুণ 27 অৰ্থাৎ 9 টো যদি √9 is equal to 3 so 3 আমি লিখিব পাৰো বুজি পাইছা তিনিটা 3 পূৰণ কৰিলে 27 হয় বুজি পা so 27 ক আমি এইটো ফৰ্মত লিখিব পাৰো পাৰিলে এতিয়া এটো যদি পূৰণ কৰা আমি 27 পাই যাম তাৰ পিছত আকৌ যদি 3√3 এটো যদি পূৰণ কৰো চাবা 3√3 into 3√3 √27 মানে এটো so 3 into 3 9 27 এ পাম 9 3 গুণ 27 একে কথা হ'ব বুজি পাইছা তাৰ পিছত চোৱা আৰু √3 so 3√3 ৰ লগত যদি আমি √3 পূৰণ কৰি দিও তেতিয়া হলে 3 টো সেম থাকিলে √3 into 3 3 হৈ যাব so 3 into 3 9 হৈ যাব নেক্সট আৰু আছে 3 এটো পূৰণ কৰিলে 3√3 into 3 so 9√3 হ'ব এতিয়া এই গোটে গেটাৰে আটাইতকৈ সৰু কোনটো চাবা so ইয়াৰে আটাইতকৈ সৰু হ'ব এইটো বুজি পাইছা so ইয়াৰ এনসাৰটো হ'ব এইটো ইয়াৰ আটাইতকৈ সৰু কেনেকৈ হৈছে বুজি পাইছা √3 মানটো তোমাৰ 1.73 তেনেকুৱা কিবা এটা হ'ব তাৰ পিছত 3 to 3 হে √3 লগত যদি আমি √3 পূৰণ কৰো তেন্তে 3.13 তেনেকুৱা হ'ব কিবা তাৰ পিছত √27 3√3 আৰু √27 একে হয় সো ইয়াৰ আটাইতকৈ সৰুটো হৈছে এইটোৱে আমি ইয়াত পৰিমেয় সংখ্যা পাই গলো আমাৰ 9 টো এটা পৰিমেয় সংখ্যা 27 এটা পৰিমেয় সংখ্যা কিন্তু √27 আৰু √3 তুলনাত √27 টো ডাঙৰ √3 টো অলপ সৰু সেই কাৰণে আমাৰ ইয়াত √3 টো হ'ব এতিয়া এটো কোৱেশ্যন চোৱা তলৰ কোনটো পৰিমেয় সংখ্যা 1 নম্বৰত আছে √2/√3 বি নম্বৰত আছে √2/π সি নম্বৰত আছে √5/√6 ডি নম্বৰত আছে √3/√27 এতিয়া অপৰিমেয় আছে দুটা সো এটো আমি অপৰিমেয় সংখ্যাই পাম ঠিক কেনেকৈ পাইটো অপৰিমেয় সংখ্যা ইয়াতো আমি অপৰিমেয় সংখ্যাই পাম ইয়াতো √5 অপৰিমেয় √6 অপৰিমেয় সো অপৰিমেয় সংখ্যা পাম ইয়াত চোৱা ইয়াত √3 আছে তাৰ পিছত √27 আছে √27 মানে আমি 3√3 লিখিব পাৰো কেনেকৈ হয় বুজি পাইছা সো 3√3 লিখিলে √3 আৰু √3 কেনসেল যাব কেনসেল কৰিলে 1/3 পাম অৰ্থাৎ 1/3 টো এটা পৰিমেয় সংখ্যা বুজি পা সো ইয়াৰ এনসাৰটো হ'ব এইটো এইটা কোৱেশ্যন একেবাৰে ইজি তোমালোকৰ যোৱা কিবাৰত এইটা কোৱেশ্যন আহি গল সো তথাপিও মই এবাৰ তোমালোকক মনত পেলাই দিলো এইটো কেনেকৈ কি হৈছে সো আজি ভিডিওটো এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে যদি ফেসবুক ইউজ কৰা তেতিয়ালে ফেসবুকতো আসামিজ এডুকেশ্যন পেজটো ফলো কৰি থবা তাতো মই ভিডিও বিলাক দি থাকো সো থ্যাংক ইউ